মৰিগাঁৱত এনেকুৱা এটা জঘন্য ঘটনা হৈছে। স্কুলৰ প্ৰধান শিক্ষকে নিজে 22 জন ছাত্ৰীৰ লগত জঘন্য ঘটনাৰ অভিযোগ। মৰিগাঁৱত নিজ স্কুলৰ 22 গৰাকী ছাত্ৰীৰ লগত জঘন্য ঘটনা। তেখেতৰ নাম হৈছে অনিল নাথ। একাংশ হিন্দুসকলে এতিয়া বেয়া পাব। লম্পট শিক্ষকে ঘৰলৈ গৈ পঢ়াৰ নামত শিকোৱাৰ নামত তেখেতে তাত যৌন নিৰ্যাতন চলাইছিল ছাত্ৰীসকলৰ লগত। 22 গৰাকী ছাত্ৰীৰ অভিযোগত এতিয়া আৰক্ষীৰ তদন্তত হয়তো পোহৰলৈ আহিছে এই ঘটনাটো। লম্পট শিক্ষকে এই ছাত্ৰ ছাত্ৰীক শিক্ষা দিয়াৰ নামত এনেকুৱা জঘন্য ঘটনাটো ঘটোৱাৰ অধিকাৰ ক'ত পালে? বাতৰি অনুযায়ী আমি শুনিব পাৰিছো যে তেখেতক নিলম্বন কৰা হৈছে। নিলম্বন কিয়? ডাইৰেক্ট বৰখাস্ত কৰি তেখেতৰ তৎক্ষণাত সেই মানুহটোক সেই লম্পটটোক জেলত ভৰাই থব লাগে আৰু কি শাস্তি হয় আইনমতে তেখেতক শাস্তি বিয়ব লাগে। কাৰণ শিক্ষকে যদি ছাত্ৰীসকলৰ লগত এনেকুৱা জঘন্য ঘটনা ঘটায়, শিক্ষা অনুষ্ঠানৰ ভিতৰত ছাত্ৰীসকলক মাতি গাত হাত দিয়ে, শৰীৰত স্পৰ্শ কৰে, ইয়াই নহয় গোপনাংগটো স্পৰ্শ কৰা বুলি অভিযোগ আহিছে। ইয়া চাওক, আমি বাতৰিত আপোনালোকক দেখুৱাব বিচাৰিছো। এয়া চাওক, নিউজত আহিছে এনে মৰিগাঁৱত যিটো জঘন্য ঘটনা সংঘটিত হৈছে, খুব নিন্দাজনক আৰু এয়া জঘন্য ঘটনা। ইয়াক আমি তীব্ৰ নিন্দা জনাইছো আৰু এনেকুৱা লম্পট শিক্ষকক তৎক্ষণাৎভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোৱা ঘটনাৰ লগত যিসকল জড়িত আছে আৰু যিটো এই সমাজত বা অসমত যি স্কুলৰ ভিতৰত এনেকুৱা জঘন্য ঘটনা ঘটিছে, সেয়াৰ বিৰুদ্ধে সকলো দল সংগঠন তথা প্ৰত্যেকজন গাঁৱে বয়ে যিমান মানুহ আছে সকলো ওলাই আহিব লাগে। এনেকুৱা শিক্ষকক, এনেকুৱা লম্পট শিক্ষকক শাস্তি বিহাৰ দাবীৰে প্ৰতিবাদ কৰিব লাগে। ছাত্ৰীসকলক নিজ কোঠাত মাতি আনি তেখেতে জঘন্য কাম কৰিছিল, শৰীৰ স্পৰ্শ কৰিছিল, তেখেতক জঘন্যভাৱে তেখেতৰ লগত ছাত্ৰীসকলক নিজ কোঠাত মাতি আনি তেখেতক স্পৰ্শ কৰিছিল, গোপনাংগত হাত দিছিল। এয়া স্পষ্টভাৱে বাতৰিত উল্লেখ কৰা হৈছে। সকলক ঘৰলৈ গৈ পঢ়াই শিকাই দিয়াৰ নামতো তেখেতে যৌন নিৰ্যাতন চলাইছিল। মৰিগাঁও জিলা প্ৰশাসনৰ তদন্তত প্ৰতিবেদনৰ ভিত্তিত লম্পট শিক্ষকক অনিল নাথক নিলম্বন কৰিছে। বহু কেইগৰাকী ছাত্ৰীৰ ভাষ্যলৈ CWCৰ প্ৰতিবেদন দাখিল কৰা ছাত্ৰীক শিক্ষাগুৰুসকলে সুন্দৰভাৱে পঢ়ুৱাব লাগে, কেনেকৈ জ্ঞান আহৰণ কৰিব লাগে, তেখেতক সুন্দৰভাৱে কেনেকে জীৱনলৈ আগবাঢ়াবলৈ যিটো ছাত্ৰী শিক্ষকসকলে পঢ়ুৱাৰ নামত যে এনেকুৱা নিৰ্যাতন চলায়, এনেকুৱা যৌন নিৰ্যাতন চলায়, এনেকুৱা শোষণ কৰে, এই সকল তৎক্ষণাৎ তেখেতৰ শাস্তি বিহাব লাগে। ইয়াই আমি দাবী জনালো। অসমত কেতিয়াবা অংক মাষ্টৰ, বিজ্ঞান মাষ্টৰ, শিক্ষক, টিউচন মাষ্টৰ এনেকৈ ওলাই থাকে এটাৰ পিছত এটা। এতিয়া চাওক, নিজ স্কুলৰ 22 জন ছাত্ৰীক এনেভাৱে নিৰ্যাতন চলোৱা, এনে জঘন্য কাম, এনেকুৱা জঘন্য ঘটনা ঘটোৱাৰ পিছতো এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই। ইয়া হৈছে আমাৰ দুৰ্ভাগ্যজনক খবৰ যে অন্য কাম কৰাৰ পিছতো আজিও প্ৰশাসন তেখেতক গ্ৰেপ্তাৰ কৰা নাই। আমি তীব্ৰ বিৰোধিতা কৰো যে এই লম্পটক অতি শীঘ্ৰে তৎক্ষণাৎ তেখেতক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিব লাগে, যাতে এনেকুৱা শাস্তি হ'ব লাগে নেক্সট কোনো শিক্ষকে এনেকুৱা ছাত্ৰীসকলৰ লগত কেতিয়াও কৰিব নোৱাৰে। এজন শিক্ষকে ছাত্ৰীসকলৰ লগত যদি এনেকুৱা যৌন নিৰ্যাতন, যৌন শোষণ কৰে, ইয়াতকৈ ধৈৰ্যজনক ঘটনা আৰু অসমত কি হ'ব পাৰে? আৰু এনেকুৱা শিক্ষক যিসকল আছে, এই সকল শিক্ষক লম্পট সকল সাৱধান হৈ থাকিব লাগে, যে তেখেত যদি কেতিয়াবা ধৰা পৰে তেনেকৈ তেখেতৰ অৱস্থা কি হ'ব সেইটো এবাৰ ভবা উচিত। অসমত এজন দুজন নহয়, বহু শিক্ষক আছে এনেকুৱা ছাত্ৰীৰ লগত যৌন শোষণ, যৌন নিৰ্যাতন কৰাৰ অভিযোগ আহি আছে। এই সকল শিক্ষকে কেতিয়াও নিজকে শিক্ষক বুলি কোৱাটো তেখেতৰ লাজ থকা দৰকাৰ। আৰু এনেকুৱা জঘন্য ঘটনাৰ লগত যিসকল এই অসমখনত একাংশ কলংকিত কৰিবৰ কাৰণে এনেকুৱা শিক্ষকৰ নামত যৌন নিৰ্যাতন, যৌন শোষণ কৰি আছে, শিক্ষকক তৎক্ষণাৎ প্ৰশাসনে গ্ৰেপ্তাৰ কৰি তেখেতৰ উচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ইয়াই আমি দাবী জনালো।